সৌৱা বোৱাৰী সেয়া চকীৰ ওপৰত ভৰি চৰি উঠাই কৰা বহি আছে। এইটোৱে চান্সটো পাওঁতে কামটো কৰি পেলোৱা দুইজনীৰ লগত এনেকৈ সদায় কাজিয়া কৰি থকাতকৈ বোলো থেংক ইউ বুঢ়ীয়া মই আহিলোঁ। যা 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 সৌৱা বোৱাৰী সেয়া চকীৰ ওপৰত ভৰি চৰি উঠাই কৰা বহি আছে। লোকৰ বোৱাৰীয়ে শাহুৱে যি কয় তাকে শুনে। আমাৰ নাই নুশুনে কথা এটা যি শুনিছে ন কিবা কৈছে। নাই নাই মইনো আৰু তোক কিবা ক'ব পাৰিম নে? নাই কোৱা একো কোৱা নাই। বোলো শুনিছে মই এইকেইদিনতে ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। কেলেই তই আৰু মই মাতি যাবি তোৰ কোম্পানীতে থাকে তই যদি গুচি যাৱ কি হ'ব? তই তোৰ কোনে চাব বাহিৰত যাব? মইতো ইমান লছ কৰিব নোৱাৰো বুলি তই জানো। একেবাৰে কথাটো ক'বলৈহে পালো গোটেই একেবাৰে হিষ্ট্ৰী উঠাই দিলে। কিমান দিন হ'ল আকৌ মই ঘৰলৈ নাই যোৱা মায়ে ফোন কৰি কৰি মোক মাতি আছে। দুদিনৰ কাৰণেহে যাম বিহু পালেহি আকৌ চাউল পাণ যোগাৰ কৰিব লাগে আকৌ। মই ৰমেনক কৈ দিম ধান উলিয়াই থোৱা আছে সি গোটাই দিবহে লাগে। কিনো ইমান একেবাৰে আপুনি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। ঘৰত যাবলৈ দিব নিদিয়ে ইমান দিনৰ পৰা আকৌ ঘৰলৈ মাতিয়ে আছে আকৌ মই বহুত দিন হ'ল যোৱাই নাই আকৌ। নহ'ব যাম মই এবাৰ যাম আৰু নাজানো সি যদি যাবলৈ কয় তেতিয়া যাবি। মই নাজানো গ'লেও সোনকালে গুচি আহিবি দুদিনেই কিমান তাতকৈ বাহিৰে নহ'ব। কিয় দিব সি এনেও দিব মোক আপুনি চিন্তা কৰিব নালাগে। বোলো থেংক ইউ বুঢ়ীয়াই কথাটো কৈ পাওঁ যাবলৈ দিলে বুঢ়ীয়াই মই ফোন কৰিছিলোঁ মোক যাবলৈ দিলে সি মই কৈছোঁ আপোনাক সি মোৰ যাবলৈ দিব বুলি। হ'ব তেতিয়াহ'লে যাবি আৰু আমাৰনো কি কেতিয়াকৈ যাবি? কাইলৈকে কাইলৈ ৰাতিপুৱা আহিম আৰু আপোনাক আপুনি থাকিব দুদিনহে। আমিতো ঘৰ যোৱাই নাই গাভৰুতে যি দুবাৰ এবাৰ গ'লোঁ আৰু ঘৰত দেখিয়ে পোৱা নাই। আপোনালোকৰ দিনো বেলেগ আকৌ আমাৰো এতিয়া বেলেগ আকৌ আপুনি নগ'লে বুলি ময়ো নাযাম এতিয়া। আপুনিনো তেতিয়ানো নকৈছিলে কেনেনো মোৰ ঘৰলৈ যাওঁ বুলি এতিয়া আকৌ মোক ক'বলৈ আহিছে। নহ'ব নহয় আকৌ মই যামেই আপুনি নগ'লেও যাম মই। দুইজনীৰ লগত লেক্সাৰ মাৰি থাকোঁতে মোৰ কাঁহী বাতি ধুবলৈ তাতে থাকিল। কাঁহী বাতিকেইটা তাতে আছে মই ধুই আহোঁগৈ। তই আকৌ যেনেদৰে মেকআপ চেকআপ সোপা মাৰি যাওঁ ডেকা ল'ৰাই নোজোকালেই হ'ল বাটত সন্দেহে আৰু এইক আকৌ বিশ্বাস কৰিব নোৱাৰি নহয়। যেনেদৰেহে ফোনডাল টিপি থাকিব ক'নো ফোনডাল আহে আৰু দিন ৰাতি একেবাৰে 24 ঘণ্টা ফোনডাল বাজিয়ে থাকিব। খাবলৈ শুবলৈ শান্তি নাই। এইটোৱে চান্সটো পাওঁতে কামটো কৰি পেলোৱা দুইজনীৰ লগত এনেকৈ সদায় কাজিয়া কৰি থকাতকৈ অ' ফোন তৌ ফোন কোনে ফোন এইবোৰ সন্দেহে হয়। কি কৈছে আপুনি? মই শুনিহে আছিলোঁ আপুনি মোৰ কথা মনে মনে ঘূৰাই আছে। কথাটোহে কৈছোঁ টিভি নিউজে চিউজে এইবোৰ দিয়ে থাকে। হ'ব দা যাবি কাইলৈ। এই বুঢ়ীজনী নিজৰ বোৱাৰীজনীৰ ওপৰতো বিশ্বাস নাই। এতিয়া ইমান দিনে আকৌ একেলগে আছোঁ 4-5 বছৰ একেলগে আছোঁ তথাপিতো একেবাৰে নিজৰ মাৰ দৰে আকৌ ইমান হেৰি মৰম কৰোঁ তথাপিতো মোৰ ওপৰত বিশ্বাস নকৰে। হ'ব শাহুজনী হৈ নিজৰ বোৱাৰীজনীৰ ওপৰত বিশ্বাস নাথাকিলে কি হ'ব আৰু হ'ব আহক ভাত বাঢ়িছোঁ খাই লওক। বুঢ়ীয়াই ভাত সেই টেবুলতে উলিয়াই থৈছোঁ খাব। মই আহিলোঁ। যা 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 মোৰ সন্দেহে হয় আৰু এজনীৰ ওপৰত নোহোৱা ঘটনা এটা নঘটালেই হ'ল আৰু পাই ভগৱানৰ ওপৰতহে আৰু কৃষ্ণ তেয়াই ৰখালেহে ৰখোৱা।
শুনিছেনে? কোৱাচোন। ডাঙৰ ঘটনা এটা হ'ল নহয়, এইমাত্ৰ মই শুনি আহিছোঁ গাঁৱৰ এইফালে মুখত একেবাৰে। আকৌ ঘৰত বোলে বোৱাৰী নাই, গোটেই হুলস্থুল লাগিছে, এইমাত্ৰ মই শুনি আহিছোঁ। কি? বোৱাৰী নাই? অঁ, মই ভবাটোৱে হ'ল।